হয়, আমি বৰনাট্যৰ আমি বতৰা দিম দেৰগাঁও সমষ্টিৰ পৰা। দেৰগাঁও সমষ্টিত এতিয়া অনাহাৰে অনিদ্ৰাৰে দিন কটাইছে বন্যাট্যই। আৰু দেৰগাঁও সমষ্টিৰ যি ব্ৰহ্মপুত্ৰ অঞ্চলৰ বনুৱা বস্তি, ইয়াৰ পৰা 150 ঘৰ মানুহ এতিয়া হাহাকাৰময় অৱস্থা। আৰু হঠাতে অহা বানে কেনেদৰে তছনছ কৰি থৈ গ'ল নিজৰ ঘৰখন। আমি কিছু পৰিৱেশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাম যে সপোনৰ ঘৰখন, এই যি বৃহত্তৰ যিটো অঞ্চল দেখিছে, এইটো অত্যন্ত এটা ঘন জনবসতি অঞ্চল আছিল। এয়া হৈছে দেৰগাঁও সমষ্টিৰ বনুৱা বস্তি। মাত্ৰ এটা এই বনুৱা বস্তিৰ পৰা আমি পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। প্ৰায় 150 ঘৰ মানুহ আছিল ইয়াতে, আৰু তেওঁলোকে হোৱা দিশ নাপালে গেলাবিলৰ যি বান, আজি প্ৰায় 6টা দিন ধৰি এনেদৰে তেওঁলোকৰ সপোনৰ ঘৰখনত বান সোমাই আহিলে। ঘৰৰ ভিতৰত এতিয়া কিছু লোকৰ ঘৰত একঁকাল পৰ্যন্ত পানী, তেওঁলোকৰ থাকিবলৈ নাই, খাবলৈ নাই। আমি ভিতৰৰ কিছু ঘৰৰ এটা পৰিৱেশ দেখুৱাম, মাত্ৰ এটা উদাহৰণ। এই যিটো ঘৰ আমি এই মুহূৰ্তত বস্তিৰ এখন ঘৰ চাওক, এইটো এটা থাকিব পৰা এটা অৱস্থা নাই, থাকিব পৰা এটা কোনো ধৰণৰ পৰিৱেশ নাই, কোনো ধৰণৰ বাতাবৰণ নাই। চাওক ঘৰত কেনেধৰণৰ বোকাময় এটা পৰিৱেশ। এয়াই হৈছে বন্যাট্যৰ যি কৰুণ কাহিনী আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। চাওক দেৰগাঁৱৰ পৰা উজনি অসমৰ বিভিন্ন ঠাইৰ সমান্তৰালকৈ গোলাঘাট জিলাতো এনেদৰে মানে বিধ্বস্ত কৰিছে। চাওক এইখন এখন সপোনৰ ঘৰ, এয়া এক গোহালি সদৃশ পৰিৱেশ বৰ্তমানে বিৰাজ কৰিছে। আৰু এই ঘৰখনতে এতিয়া এনেদৰেই অনাহাৰে অনিদ্ৰাৰে দিন কটাইছে। ঘৰৰ ভিতৰতে লোকসকল চাওক কেনেদৰে জলবন্দী হৈ থাকিবলগীয়া এটা পৰিৱেশ। আমিও কোনোমতে এখন ভূৰ লৈ যেনে তেনে ইয়ালৈ আহিছোঁ, আৰু এই ৰাইজৰ আমি তেখেতসকলৰ দুখৰ যি তেওঁলোকৰ বতৰা ল'বৰ বাবে আহিছোঁ। চাওক কেনেদৰে এইটো পাকঘৰ আছিল, আৰু আমি ভিতৰৰ যিটো পাকঘৰৰ পৰিৱেশ, সেই ভিতৰৰ পৰিৱেশটো কিছু দেখুৱাইছোঁ। চাওক এইটো পাকঘৰ, সপোনৰ যিটো ঘৰ হয়, এই পাকঘৰটো বনাবৰ বাবে কোনো ধৰণৰ পৰিৱেশ নাই, কোনো ধৰণৰ ইয়াত খাবৰ বাবে পৰিৱেশ নাই, থাকিবৰ বাবে পৰিৱেশ নাই। এয়াই হৈছে জীয়া কাহিনী আমি দেখুৱাই আছোঁ। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম, আমি বানাক্ৰান্তসকল আছে, আমি কিছু কথা পাতিম যদি অলপ কিছু বাহিৰলৈ আহে। ভিতৰত দিনতে এতিয়া আমি পুৱা বেলা উপস্থিত হৈছোঁ, কিন্তু এতিয়া দিনতে চাওক আন্ধাৰৰ নিচিনা এটা পৰিৱেশ এই ঘৰখনত। বানপানী হঠাতে সোমাই আহিলে। হঠাতে সোমাই আহিলে, এতিয়া গমটো নাপাওঁ আমি ইমান পানী হৈ যাব বুলি। পটককে হৈ আহিলে, এতিয়া ঘৰ চৰ ডুবি গ'ল, ভাত পানী বনাব মেলিব বহুত অসুবিধা হৈ আছে। থাকিব মেলিবলৈ এতিয়াতো তেনেকা কোনো ঠাই নাই যাবলৈ, ক'তনো যাম আমি। এতিয়া কিনো ক'ম আৰু, মইতো ইমান হেৰি ক'ব নোৱাৰো আৰু। খাইছোঁ আৰু যিটো পাইছোঁ খাইছোঁ, নিমখ ভাতেই পাইছোঁ খাইছোঁ, নহ'লে নাই। আৰু সেইকাৰণে পানী চানী খাই মেলি থাকিছোঁ। পানী চানী গা চা কাপোৰ চাপোৰ ধুবলৈ বহুত অসুবিধা হৈছে আৰু কি ক'ম আপোনালোকক। বোকা মানে আপোনাক মই কৈছোঁ, ভিতৰত সোমোৱাৰ লগে লগে বহুত ঘপককে সোমাই আহিলে। আমি কেনেকে ওলাই গৈছোঁ সেইটো ঘৰত, এতিয়া কি ক'ম আপোনালোকক। কি হ'ব দাদা, আপোনালোকৰ দেখিছোঁ গোটেই ঘৰবোৰত এনেধৰণে বোকা। এতিয়া আপোনালোকে কেনেদৰে থাকিব, কেনেদৰে খাব? এনেকৈ থাকিব লাগিব আৰু কি কৰিম আৰু। এতিয়া আপোনালোকে আহিছে, যি আপোনালোকৰ পৰা সহায় সহযোগিতা পাম সেয়াই কামনা আৰু। চৰকাৰৰ মানুহ আহিছে? নাই অহা এতিয়ালৈকে কোনো অহা নাই, কোনো নাই, একোৱে পোৱা নাই এতিয়ালৈকে। পাব লাগিছিল। কাইলৈ এটা দল আহিছিলে, পানী এবটলকে দি গ'ল, আৰু বিস্কুটৰ পেকেট এটা আৰু চাবোন এটা, আৰু একো নাই। আমাৰ চৰকাৰী কোনো ধৰণৰ সুবিধা নাই, কোনো ধৰণৰ সুবিধা নাই। চৰকাৰী সাহায্য একো এতিয়ালৈকে পোৱা নাই। বাইদেউ আপোনালোকে এনেদৰে কটাইছে দিন, এতিয়া দেখিছোঁ চৰকাৰী সাহায্যও একো নাই, তেন্তে কি হ'ব? চাওক কেনেদৰে দুখৰ যিটো বিননি তেওঁলোকৰ আমি দেখুৱাইছোঁ। চাওক এইসকল লোক আছে, তেওঁলোকৰ চকুত এতিয়া কেৱল চকুলো। আমিও যথেষ্ট প্ৰত্যাহ্বান নেওচি এই ঠাইলৈ আহিছোঁ। দেৰগাঁও সমষ্টিৰ যি ব্ৰহ্মপুত্ৰ অঞ্চলৰ এই যি বনুৱা বস্তিৰ প্ৰায় 150 ঘৰতকৈ অধিক লোক ইতিমধ্যে হাহাকাৰময় অৱস্থা। আপোনালোকৰ এতিয়া শ মানুহ এনেদৰে আবদ্ধ হৈ আছে? হয়, শ মানুহ ইয়াত ঘৰ আছে, ধৰ আজি কোনো উপায় পোৱা নাই, ওলাবলৈ ধৰ সুবিধা পোৱা নাই। গম পালে মানুহে কালি ৰাজিয়ে গম পালে যে নাই বোলে আমুক জেগাত বোলে গেট খুলিছে গোলাঘাট হেৰিত। তাৰপিছত উপায় নাপায় কলবোৰ বনাই কিছুমান বামতে উঠিছে, বস্তু বাহিনী যেনেকৈ তেনেকৈ থাকিলে। কিছু যি পাৰিছে তাকে লৈ পেলাই পলাইছে, যি পৰা নাই ঘৰতে আছে। এই মানে আৰু ধৰ কি আমাৰ এতিয়া বিধায়ক আছে, পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আছে, কোনো এটা এতিয়ালৈকে চকুত দিয়া নাই, চোৱা নাই, কোনো খবৰ লোৱা নাই। কালি আৰ্টছা পাৰ্টীয়ে কালি আহি 3 কাৰ্টন মেৰিগোল্ড আৰু 2 কাৰ্টন আপোনাৰ পানী, 1 কাৰ্টন মানে চাবোন আনিছিলে। সেই চাবোনটোকে দি গ'ল বেচৰাকেইটা। ইহঁতক ধন্যবাদ দিছোঁ আমি। যেনেকুৱাই হওক, চৰকাৰ একো নাই।